টিৰাপ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত বুধবাৰে বিয়লি এক ৰাজহুৱা সভা উদয়পুৰ ৰংগমঞ্চত অনুষ্ঠিত হয়। এই সভাত টিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ কেঁচা চাহপাতৰ যোগানকাৰী ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে তিনিচুকীয়া জিলাখনৰ বহুকেইখন ক্ষুদ্ৰ চাহ সন্থাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে। এই সভাতে বছৰ বছৰ ধৰি চাহ ফেক্টৰীসমূহৰ মালিক পক্ষই ক্ষুদ্ৰ চাহ খেতিয়কসকলক প্ৰতি কিলো কেঁচা চাহপাতৰ উচিত মূল্য দিয়াৰ ক্ষেত্ৰত কৰি থকা শোষণ প্ৰতাৰণাক কেন্দ্ৰ কৰি অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক কঠোৰভাৱে সমালোচনা কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া সমিতিৰ নেতৃত্বই। উল্লেখ্য যে পূৰ্বতে উল্লেখ কৰা ভাৰত চৰকাৰৰ অধিসূচনা অনুসৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেঁচা চাহপাতৰ গড় মূল্য জিলাভিত্তিত সংশ্লিষ্ট মাহত বিক্ৰী হোৱা চাহৰ গড় নিলাম মূল্য বিবেচনা কৰি প্ৰতিটো মাহৰ প্ৰতি কিলো কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰে ভাৰতীয় টি বোৰ্ডে। কিন্তু টি বোৰ্ডৰ এই নিৰ্ধাৰিত মূল্যতে ক্ষুদ্ৰ চাহ খেতিয়কক তিনিচুকীয়া চাহ কাৰখানা মালিক পক্ষই প্ৰতি কিলো চাহপাতৰ নিৰ্ধাৰিত মূল্য দিয়াৰ বিপৰীতে নিজৰ মতালিৰে বিগত 2024 চনৰ মাৰ্চ মাহৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে নিৰ্ধাৰিত স্তৰৰ তলত কেঁচা পাতৰ মূল্য প্ৰদান কৰি আহিছে। ইয়াৰ বিপৰীতে কিন্তু ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, তেজপুৰ, যোৰহাটকে আদি কৰি অসমৰ প্ৰায় সংখ্যক কেঁচা চাহপাত উৎপাদনকাৰী জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কে টি বোৰ্ডৰ নিৰ্ধাৰিত মূল্য লাভ কৰি আহিছে। তেনেস্থলত তিনিচুকীয়া জিলাৰ চাহ ফেক্টৰী মালিক পক্ষই কি স্বাৰ্থত কাৰ আশীৰ্বাদত টি বোৰ্ডৰ নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি জিলাখনৰ প্ৰায় 56,000 চাহ খেতিয়কক শোষণ চলাই আহিছে, ই এক ডাঙৰ প্ৰশ্ন। এই ক্ষেত্ৰত জিলা সমিতিৰ সাংগঠনিক সম্পাদকগৰাকীয়ে ৰাজহুৱা সভাখনত অসমৰ মুখ্যমন্ত্ৰী, জিলা প্ৰশাসনৰ লগতে তিনিচুকীয়া জিলাৰ স্থানীয় সকলো বিধায়ককে ধৰি চাহ ফেক্টৰীসমূহৰ মালিক পক্ষক খুৰদাৰ সমালোচনা কৰে। ৰাজহুৱা সভাৰ অন্তত চৰকাৰ তথা জিলা প্ৰশাসনে নাকি লগাব নোৱাৰা চাহ কাৰখানা মালিক পক্ষৰ টিৰাপ মৌজাত থকা চাহ কাৰখানাসমূহলৈ তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিৰ সহযোগত কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান নকৰাৰ কাৰণ জনাৰ বাবে চাহ কাৰখানাসমূহত প্ৰৱেশ কৰে। অতি পৰিতাপৰ বিষয় যে জাগুন 8 মাইল স্থিত এটি চাহ কাৰখানাত প্ৰৱেশ কৰাৰ সময়তে অতি ৰহস্যজনকভাৱে লেখাপানী আৰক্ষীয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ জিলা সমিতিৰ সভাপতি ৰাণা মৰাণ, সাংগঠনিক সম্পাদক বিক্ৰম বৰগোহাঁই, সহকাৰী সম্পাদক বিপুল বুঢ়াগোহাঁইক লেখাপানী থানাত প্ৰায় 3 ঘণ্টা সময় ধৰি আবদ্ধ কৰি ৰাখে। লেখাপানী আৰক্ষীৰ এনে কাৰ্যত তিনিচুকীয়া চাহ কাৰখানা মালিক পক্ষই জিলা প্ৰশাসনৰ লগতে ৰাজনৈতিকভাৱে আশীৰ্বাদ পুষ্ট নেকি, এই লৈ ক্ষুদ্ৰ চাহ খেতিয়ক তথা সচেতন মহলৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে। সদৌ শেষত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জিলা সমিতিৰ সাংগঠনিক সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে যে জিলাখনৰ 56,000 চাহ খেতিয়কক উচিত মূল্য প্ৰদান কৰাৰ দাবী জনায় আৰু এই ক্ষেত্ৰত অসম চৰকাৰ, জিলা প্ৰশাসন, স্থানীয় বিধায়কক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অন্যথা আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 60 অসম। যিটো MVP এই ৰেটটো আচলতে নিৰ্ধাৰণটো হয় আপোনাৰ যিটো 100% অকশ্যন হয়, অকশ্যনৰ পিছত যিটো প্ৰাইচ শ্বেয়াৰিং যিটো ফৰ্মুলা 65-35, ইয়াৰ অৰ্থটো হ'ল কি 35% ফেক্টৰী মালিক পক্ষই পায় আৰু 65%টো যিটো আমি খেতিয়কে পাব লাগে। এতিয়া কথাটো হ'ল কি এই MVP ৰেটটো যিটো আমি পাব লাগে, তেওঁলোকে তিনিচুকীয়া জিলাত 21 টকা 22 টকা যেতিয়া পাতৰ ৰেট MVP হৈ থাকে তেতিয়া আমাক পাতৰ ৰেট দিছে তেওঁলোকে 14 টকা 15 টকা। আনাদাৰ এটা ফেক্টৰীয়ে একেদিনাই এটা ফেক্টৰীয়ে এমাহত প্ৰায় 60 লাখ মান টকাকে খেতিয়কৰ পইচাটো মাৰিছে। আমি হিচাপ নিকাচ কৰি চাইছোঁ যে জুলাই আৰু আগষ্ট আৰু ছেপ্টেম্বৰ মাহত যিটো MVP আমাক দিব লাগে তিনিচুকীয়া জিলাত, এটা ফেক্টৰীয়ে 30,000 50,000 টকা ফেক্টৰীয়ে মানে 2 মাহত প্ৰায় 1.5 কোটি মান টকা আমাৰ পৰা মাৰিছে। এতিয়া কথাটো হ'ল কি অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী তিনিচুকীয়া জিলালৈ তেওঁ আহিব, তিনিচুকীয়া জিলালৈ আহি তেওঁ অকল 10,000 আৰু এই তেল মিঠাতেল এনেকুৱা ধৰণৰ কথা নকৈ যাতে চাহ খেতিয়ক, কাৰণ কিয় ডুমডুমালৈ তেওঁ আহিব, ডুমডুমাৰ চাহ নগৰী নাম পাইছে আমাৰ চাহ খেতিটোৰ কাৰণে, গতিকে তেওঁ অন্তত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো মৰ্ম বেদনা আৰু আমি যিটো MSP স্বামীনাথন আয়োগৰ যিটো কথা বাৰ্তা আছিলে এইখিনিলৈকে আমি যাবই খোজা নাই, কাৰণ সেইটো আচলতে তেওঁলোকে বহুত এটা ডাঙৰ সপোন যেন দেখুৱাই দিয়ে।
এই আত্মাত যেনেকৈ আমি বিশ্বাস কৰোঁ নকৰোঁ তেনেকুৱা এটা আমাৰ কাৰণে আনচিন হৈ গ'ল। কিন্তু আমি বিচাৰিছোঁ কি MVP নিৰ্ধাৰণ কৰি দিয়ে টি বোৰ্ডে, MVPটো দিবলৈ আচলতে দায়বদ্ধ দায়িত্ব তেওঁলোকৰ দৰকাৰ ফেক্টৰী। এই 500 টকাকৈ প্ৰতি কেজিৰ পৰা যে তিনিচুকীয়া জিলাত খাই আছে কাৰণটো কি? আচলতে MVPটো ফেক্টৰীসকলে তিনিচুকীয়া জিলাৰ 113টা ফেক্টৰীৰ পৰা প্ৰায় আধা সংখ্যক ফেক্টৰী এতিয়া দিম বুলি কৈছে, কিন্তু বেছি সংখ্যক ফেক্টৰীৰ ভিতৰত তিনিচুকীয়া জিলাত কেইটামান ফেক্টৰীৰ অ'নাৰ আমি বীজাণু বুলি কৈছোঁ। চাহ খেতিয়কৰ কাৰণে, অসমৰ চাহ খেতিয়কৰ কাৰণে কেইজনমান চাহ ফেক্টৰী অ'নাৰ বীজাণু আমাৰ কাৰণে। 3টা সম্পদৰ ভিতৰত চাহটো পৰে। অসম চাহটো ধ্বংস কৰিছে এই বীজাণুকেইটাই। অসম চৰকাৰক টি বোৰ্ডক আমি কৈছোঁ যে তিনিচুকীয়া জিলাত যে কেইজন বিষাক্ত বীজাণু চাহ ফেক্টৰী মালিক আছে তেওঁলোকক চাহ ইণ্ডাষ্ট্ৰীৰ পৰা খেদিব লাগে। চাহ ইণ্ডাষ্ট্ৰীটো তেওঁলোকৰ বন্ধ কৰি দিব লাগে। সেই চাহ ইণ্ডাষ্ট্ৰীবোৰ নিলাম কৰি খেতিয়কক শোষণ কৰি থকা পইচাটো আমাক দিব লাগে। তেওঁলোকক আচলতে জেলত দিব লাগে এতিয়ালৈকে। কাৰণ কিয় যিটো 100% অকশ্যন 2024 চনৰ ফেব্ৰুৱাৰী মাহত ইণ্ডাষ্ট্ৰী আৰু কমাৰ্চ ডিপাৰ্টমেণ্টে আমাক দিলে। আমি বিচাৰিছোঁ অকল আগষ্ট ছেপ্টেম্বৰ নহয় এই বছৰৰ, আমি বিচাৰিছোঁ 2024 চনৰ মাৰ্চ মাহৰ পৰা গোটেই বছৰটো, 24 চনৰ গোটেই বছৰটো আৰু এই 25 চনৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে MVPটো আমাক দিব লাগিব। হিচাপ নিকাচ যদি কৰি চাই কিমান শ কোটি টকা হ'ব, মোবাইলত টিপি অংকটো নিমিলা হৈ যায়। আপুনি ডুমডুমালৈ আহোঁতে আপোনাৰ ভাষণত আমি এটা বস্তু বিচাৰিছোঁ, আপোনাৰ পৰা আমাৰ চাহ খেতিয়কক কাপোৰ কানি নালাগে, মিঠাতেল নালাগে, গেছ চিলিণ্ডাৰ নালাগে, আমাক কোনো বস্তু নালাগে, 5 কেজি চাউল নালাগে, 1250 টকা নালাগে, ইভেন 10,000 টকাও চাহ খেতিয়কবিলাকক নিদিলেও আমি চলিব পাৰিম। আমি ইনকাম কৰোঁ। অসমৰ জাতীয় অৰ্থনীতিৰ বুনিয়াদ ৰাজকোষ আমি টনকিয়াল কৰিছোঁ। অসমত চাহ খেতিয়কৰ দৰে জাতীয়তাবাদী মানুহ নাই, নিমাত আছে। কাৰণটো কি? অসমৰ যিসকল বিৰোধী নেতা আছে তেওঁলোকে যি ধৰণেৰে সজোৰে এই বিষয়টো উত্থাপন কৰিব লাগে তেওঁলোক নিমাত আছে। কাৰণটো কি? অসমৰ যিসকল জাতীয় সংগঠন আৱেগ সৃষ্টি কৰি থাকে, আমি জাতীয় সংগঠন, কিন্তু চাহ সংকটত পৰা সময়ত তোমালোকৰ জাতীয় চেতনা ক'ত হেৰাই? যিটো সময়ত অসমত বিভিন্ন ইছ্যু আহে, ইছ্যুবিলাক আমাৰ গুৱাহাটীত বহি থকা বুদ্ধিজীৱী সাংবাদিকসকলে তেওঁলোকে বিষয়বিলাক ওপৰলৈ নিয়ে, কিন্তু আমি তিনিচুকীয়া জিলাত অসমৰ চাহ খেতিয়কে গোলাঘাটত পাতৰ ৰেট বেয়া, তিনিচুকীয়াত বেয়া, ইভেন একেখন অসমৰ একেখন ৰাজ্যৰ একেটা বাতাবৰণত লখিমপুৰ ধেমাজি নৰ্থ বেংকটোত পাতৰ ৰেট ভাল থাকে, ইভেন আপোনাৰ চৰাইদেউ শিৱসাগৰ এইবিলাক অঞ্চলত ভাল থাকে, যোৰহাটত ভাল থাকে, গোলাঘাট তিনিচুকীয়াত পাতৰ ৰেট কিয়, গোলাঘাট আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড়ত পাতৰ ৰেট কিয় বেয়া থাকে? ইয়াৰ লগত তোমালোকৰ অন্য চক্ৰান্ত আছে নেকি? যে মাটিৰ পৰা আমাক লাহে লাহে আঁতৰাই দিয়াত তোমালোকৰ চক্ৰান্ত আছে নেকি? গতিকে এতিয়া তিনিচুকীয়া জিলাত 56,000 চাহ খেতিয়ক আমি কৈছোঁ, অসমৰ মাটিত উৎপাদিতহে চাহে অসম চাহ, অসমৰ চাহৰ মান ৰখা জাতীয় সংগঠন বিৰোধী ৰাজনৈতিক নেতাসকল, লগতে যিসকলে ৰাজনীতি কৰি সপোন দেখি আছে যে মই MLA হ'ম, কিবা হ'ম, তেওঁলোকলৈ আমাৰ আহ্বান, তোমালোকে 26 চনত অন্য যিমান ইছ্যু লৈ তোমালোকে ৰাজনীতি ইলেকশ্যনলৈ যোৱা, তোমালোকে তিনিচুকীয়া জিলাত অন্তত আমি তিনিচুকীয়া জিলাৰ চাহ খেতিয়ক হিচাপে বিচাৰিছোঁ, তিনিচুকীয়া জিলাত 26 চনৰ চাহৰ যিটো আমি মৰিছোঁ চাহ খেতিয়কবিলাকে, এইটো প্ৰথম ইছ্যু হওক। লগতে 6 জনগোষ্ঠীয় কথাখিনি আছে সেইখিনি তেওঁলোকে ক'ব। কিন্তু আমি যিসকল ৰাজনীতি নেতাই ইলেকশ্যনলৈ যাব, চাহ খেতিয়কক তেওঁলোকক প্ৰশ্ন কৰিব। বিধানসভা 6টা বিধানসভা সমষ্টিত তিনিচুকীয়াত ইলেকশ্যন হ'ব। তিনিচুকীয়া, শদিয়া, মাকুম, ডিগবৈ, যি মাঘেৰিটা গোটেইকেইটাত কিন্তু আমি চাহ খেতিয়কে সংকল্প লৈছোঁ, আমাক বেলেগ ইছ্যু সেইটো সময়ত তোমালোকে নক'বা। তোমালোকে যোৱা যদি তেতিয়া কিন্তু আমি উগ্ৰ ৰূপ ল'ম। যিসকল নেতাই তিনিচুকীয়াত কেম্পেইনিং কৰিব আহিব, যি দলৰ নহওক, দিল্লীৰ পৰা হওক, আমেৰিকাৰ পৰা হওক, অন্য গ্ৰহৰ পৰা হওক, তেওঁলোকক আমি কৈছোঁ, তোমালোকে চাহ খেতিয়কৰ ওচৰলৈ যেতিয়া যাবা, তোমালোকে কিন্তু আমাক বেলেগ ইছ্যু লৈ তোমালোকে ৰাজনীতি, আমাক নিৰ্বাচনী ইস্তাহাৰত তোমালোকে আমাক যি লিখা লিখি থাকা, কিন্তু তিনিচুকীয়া জিলাত তোমালোকে যেতিয়া
26 চনত তোমালোকে ভোট বিচাৰি আহিবা চাহ খেতিয়কৰ অঞ্চললৈ যদি তোমালোকে অন্য ইছ্যু লৈ যোৱা তোমালোকৰ কিন্তু পিঠি বহল কৰা হ'ব গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰুণিতা ফুকন বাইদেৱে টি বৰ্ডৰ মেডামে যিটো তেওঁৰ দায়িত্ব পালন কৰিছে সেই দায়িত্বটো যদি কোনোবা ফেক্টৰীয়ে পালন নকৰে যেটা ফেক্টৰী নহওক সেই ফেক্টৰীকেইটাত তুমি নিলাম কৰাৰ ব্যৱস্থা কৰা সেইটো অন্ততঃ তোমাৰ পৰা আমি আশা কৰিছোঁ এই 31 তাৰিখে তিনিচুকীয়া জিলালৈ আহোঁতে গতিকে আমাৰ কথাখিনি একদম স্পষ্ট খেলিমেলি নাই আমি অসমৰ ৰাজকোষ টনকিয়াল কৰাৰ লগে লগে আমি অক্সিজেন বিলাই আছোঁ এই পৃথিৱীক আমি প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিছোঁ গতিকে আমাক অন্য কথা বতৰাবিলাক এই মুহূৰ্তত নালাগে আমি এই মুহূৰ্তত ৰকেট সায়েন্স বিচৰা নাই আমি এটাই বিচাৰিছোঁ এমবিপিটো আমাক দিব লাগে বৈধ আমি একো অদ্ভুত এটা ডিমাণ্ড কৰা নাই আমি আমাৰ যিটো দাবী এইটো একদম ন্যায্য আমি পাব লাগে এইটো আমাক দিব লাগিব লাষ্ট কথা সেইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ কৈছোঁ